হয় চাওক, বিধানসভা নিৰ্বাচন সমাগত আৰু আমি ডিমৌৰ পৰা বিভিন্ন গাঁৱে ভূঞে নৱপ্ৰজন্মৰ ভোটাৰ হওক বা যি চহা ৰাইজৰ ভোটাৰৰ প্ৰতিক্ৰিয়া আমি দেখাই আহিছোঁ আৰু আজি আহি উপস্থিত হৈছোঁ ডিমৌ চাৰিআলিত আৰু আমি আজি প্ৰতিক্ৰিয়া ল'ম ডিমৌৰ কেইবাটাও জাতীয় সংগঠনৰ নেতা, কিয়নো তেওঁলোকে সমষ্টিটোৰ বিভিন্ন সমস্যাৰাজি বা কি ধৰণৰ কাম হৈছে নহয় যে তেওঁলোকে সদা সষ্টম হৈ থাকে আৰু তেওঁলোকৰ পৰা অনাগত তেওঁলোকে বিধানসভা নিৰ্বাচনত কেনেকুৱা এখন চৰকাৰ বিচাৰে বা বৰ্তমানৰ চৰকাৰখনে কিমান ধৰণৰ উন্নয়ন কৰিছে সেই বিষয়ে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে জানিবলৈ চেষ্টা কৰিম পূৰ্বৰ নিৰ্বাচনত আধিপত্য লাভ কৰা চাহ জনগোষ্ঠীয় ভোটাৰৰ এজন প্ৰতিনিধি আছে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৌ আঞ্চলিকৰ সভাপতি বিশ্বনাথ আমাৰ সৈতে আছে। কেনেকুৱা ধৰণৰ উন্নয়ন দেখিছে বা আপোনালোকৰ স্থিতি কেনেকুৱা হ'ব? প্ৰথম কথাটো হৈছে চাহ জনগোষ্ঠী হিচাপে চাহ অধিকৃত অঞ্চলসমূহত বাট পথৰ বাদে বেলেগ আমি তেনেকুৱা উন্নয়ন আমি দেখা নাই। যিখিনি ৰাস্তা বনাইছে সেইখিনি যথেষ্টখিনি তেখেতসকলে কৰণীয়খিনি কৰিছে। এয়া নহয় যে তেওঁলোকে নিজাববীয়াকৈ কৰিছে, সেই এটা আঁচনিৰ জৰিয়তে কৰিছে চাহ জনগোষ্ঠীৰ লোকসকলক। কিন্তু চাহ জনগোষ্ঠীৰ লোক হিচাপে আমাৰ কিছুমান মেইন যিখিনি ইছ্যু আছিল আৰু তেওঁলোকে যিখিনি মেইন ইছ্যুৰ ওপৰত প্ৰতিশ্ৰুতি দিছিলে, কিন্তু সেই মেইন তিনিটা ইছ্যু আজি তাৰিখলৈকে তেওঁলোকে তিল মানুহ সঁহাৰি জনোৱা আমাৰ দৃষ্টিগোচৰ নহ'ল। জনজাতিকৰণ, মাটিৰ পাট্টা প্ৰদান কৰা আৰু মজুৰি বৃদ্ধি, এইখিনি আচলতে মূল সমস্যাক লৈ আচলতে চাহ জনগোষ্ঠীৰ মাজত তেওঁলোকে সোমাইছিলে। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে দ্বিতীয়বাৰ তেওঁলোকে কি এটা প্ৰতিশ্ৰুতি লৈ চাহ বাগিচাত সোমাব, এটা ডাঙৰ প্ৰশ্ন। কাৰণ ইতিমধ্যে ভূমিৰ পাট্টা প্ৰদান কৰিম বুলি ক'লত বাগিচাৰ মালিকসকলে ইতিমধ্যে হাইকোৰ্ট তেওঁলোকে দ্বাৰস্থ কৰিছে। তাৰপিছতে আকৌ জানি বুজি তেওঁলোকে ফৰ্ম বিতৰণ কৰিছে। ইয়াতে স্পষ্ট এটা কথা উল্লেখ হৈ গৈছে যে বিজেপি চৰকাৰখনে এইসকলক হিতাধিকাৰী প্ৰস্তুত কৰি আচলতে নিৰ্বাচনী বিৰতনি পাৰ কৰাৰ বাদে বেলেগ একো কৰিব পৰা নাই। আজি তাহানিয়ে বসুন্ধৰা 1, 2, 3 যিখিনি হ'ল, কিন্তু তাতে আকৌ চাহ জনগোষ্ঠীৰ লোকসকলে দখল কৰি থকা চিলিং এক্টৰ মাটি কিন্তু পাতা নাপালে। আৰু আজি চাহ কোৱাৰ্টাৰত থকা মাটিবোৰ তেওঁলোকে প্ৰদান কৰিম বুলি ক'লত আজি হাইকোৰ্টে দ্বাৰস্থ কৰিছে। এইটো আচলতে চাহ জনগোষ্ঠীৰ লোকসকলক বিপথে পৰিচালিত কৰি আছে। আমি প্ৰকৃত অধিকাৰ বিচাৰিছোঁ, জনজাতিকৰণৰ। STV আৰু STP বিচাৰি থকা নাই। আমি STV আৰু STP এইখিনি আমাক প্ৰয়োজন নাই। আৰু এই জাতিটোক আচলতে বিজেপি চৰকাৰৰ দিনতে চাহ জনগোষ্ঠীক আচলতে দুটা ভাগলৈ বিভক্ত কৰাৰ এটা অগ্ৰণী ভূমিকা পালন কৰিছে। সেয়া হৈছে চাহ জনগোষ্ঠী বনাম আদিবাসী, চাহ জনগোষ্ঠীৰ মাজতে ছয়ত্ৰিশ জনগোষ্ঠী, এনেকুৱা ধৰণৰ ভাগ ভাগ কৰি জনগোষ্ঠীটোক আচলতে তেওঁলোকে পংগু কৰাৰ যিটো চক্ৰান্ত ৰচনা কৰিছে, আমি সতৰ্ক হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু প্ৰকৃত অধিকাৰ আমাক প্ৰয়োজন হৈছে। চাহ বাগিচাৰ শ্ৰমিকসকলৰ 350 টকাৰ যিটো প্লান্টেশ্যন লেবাৰ এক্টে নিৰ্ধাৰণ কৰিছে তাক দিয়ক। এইদৰে খুচুৰিকে আচলতে দৰদাম কৰি পিনি বঢ়োৱাটো আমি কেতিয়াও নিবিচাৰোঁ। এইটো অধিকাৰত নপৰে। মই আৰু এজন আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিমৌৰ প্ৰতিনিধি বিশ্বজিৎ চাম আছে। মই আপোনাৰ পৰা জানিম ডিমৌ অঞ্চলত কিমান উন্নয়ন বিচাৰিছে অনাগত বিধানসভা নিৰ্বাচনত। বৰ্তমান যিখন চৰকাৰ তেওঁলোকৰ কেনেকুৱা ধৰণৰ ফল আপোনালোকে দেখিবলৈ পাইছে? চৰকাৰৰ কথা যিটো সুধিছে, অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটত আমি একেবাৰে অসমত বাস কৰা জাতি জনগোষ্ঠীয়ে প্ৰাপ্য অধিকাৰ পাবগৈ বা পাইছে বুলি আমি আজি ধৰক ক'ব নোৱাৰোঁ। আৰু জাতি জনগোষ্ঠীসকলৰ উন্নয়নৰ ক্ষেত্ৰত আচলতে চৰকাৰে টোপৰ পিছত টোপ দি আছে। আজি মই ডিমৌৰ সমষ্টিৰ কথা মই যদি ক'বলৈ যাওঁ, উন্নয়ন ডিমৌত আমি একেবাৰে হোৱা নাই বুলি আমি ক'ব নোৱাৰোঁ। হৈছে, কিন্তু কিহৰ উন্নয়ন হৈছে? কংক্ৰিটৰ উন্নয়ন হৈছে, ডাঙৰ ডাঙৰ দেৱাল বনিছে, ডাঙৰ ডাঙৰ ঘৰ বনিছে। তাৰ কাৰণে ঠিকাদাৰৰ উন্নয়ন হৈছে, বিধায়ক ডাঙৰীয়া উন্নয়ন হৈছে, মন্ত্ৰীসকলৰ উন্নয়ন হৈছে বিভাগীয়। কিন্তু সমান্তৰালভাৱে আজি ডিমৌ আপুনি আদৰ্শ চিকিৎসালয়ত সৰ্পদংশনৰ কাৰণে আজি পৃথিৱী বিখ্যাত, তাত এটা ICU নাই। আজি যদি শিক্ষাৰ কথা ক'বলৈ যাওঁ, এতিয়াও ডিমৌৰ একেবাৰে যিখন অগ্ৰণী শিক্ষানুষ্ঠান ডিমৌ মহাবিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখা আজিলৈকে সংযোজিত নহ'ল। গতিকে উন্নয়ন মানে কেৱল কংক্ৰিটৰ উন্নয়নটো হ'ব নোৱাৰে। উন্নয়ন হ'ব হ'লে শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি। আজি যদি আন্তঃগাঁথনিৰ কথা কওঁ, হয় ৰাস্তা পদূলি বনিছে, তাৰপিছত বাকীওতো আছে। গতিকে আমি আশা ৰাখিম আগন্তুক দিনত কেৱল মাত্ৰ ৰাস্তা ঘাট আৰু কংক্ৰিটৰ উন্নয়নেই নহয়, সমগ্ৰ ডিমৌ সমষ্টিটোৰ উন্নয়নৰ কাৰণে যিসমূহ বিষয়বস্তু বাকী আছে সেইবিলাকৰ ক্ষেত্ৰতো যাতে তেওঁলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে, আমি তাৰ কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এইবাৰ আমি কথা পাতিম ডিমৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আমাৰ সৈতে আছে সুমিত কুমাৰ সন্ধিকৈ। মই আপোনাৰ পৰা জানিম ডিমৌ সমষ্টিত উন্নয়নৰ কেনেকুৱা ধৰণৰ ধাৰা বৈছে নে নাই। চৰকাৰখনে যিহেতু কৈ আছে যে ডাবল ইঞ্জিনৰ চৰকাৰ, বহু উন্নয়ন হৈছে। আপোনাৰ দৃষ্টিত ডিমৌ সমষ্টিত উন্নয়নৰ কেনেকুৱা ধাৰা চলিছে?
উন্নয়নৰ আচলতে আমি এনেকুৱাহে দেখিছোঁ আচলতে হিতাধিকাৰী সৃষ্টি হৈছে 10,000 টকা দিয়া হৈছে বা অৰুণোদয় বঢ়াই দিয়া হৈছে মানে বিভিন্ন ক্ষেত্ৰত আচলতে ৰাইজক আচলতে টোপ দি আচলতে উন্নয়ন হৈছে বুলি দেখুওৱা হৈছে আৰু সেয়া আচলতে প্ৰকৃতাৰ্থত উন্নয়ন নহয় আমি সামগ্ৰিকভাৱে উন্নয়নৰ কথা চাবলৈ গ'লে আচলতে বাট পথৰ কথা আছে আন্তঃগাঁথনিৰ কথা আছে আদি বহুখিনি কথা আছে কিন্তু এই মুহূৰ্তত আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ যিটো ডিমৌ আৰু শিৱসাগৰ সংযোগী যিটো ৰাষ্ট্ৰীয় ঘাইপথ আজি যদি ডিমৌ চাৰিআলিলৈ আপোনালোকে যায় কোনো প্লেনিং নোহোৱাকৈ ডিমৌ চাৰিআলিখন সম্পূৰ্ণৰূপে ডিমৌখন আচলতে ডিমৌ অৰ্থনীতি যিসকল ক্ষুদ্ৰ ইয়াত দোকানী আছিলে অৰ্থনীতি ভাঙি কোঙা কৰি দিব পৰাকৈ ইয়াত এখন VOP নিৰ্মাণ কৰিলে যিটো ফ্লাইঅভাৰ বা VOP আচলতে ইয়াত অন্য ৰূপ দিও আচলতে বা এটা ৰাউণ্ড চাৰ্কুল দি পেলাই হ'লেও ইয়াত কৰিব পৰা গ'লহেঁতেন আৰু এই যিখন ফ্লাইঅভাৰ বনাইছে এইখন আজিলৈকে হয়তো 10-15 বছৰমান হ'ল আৰু সম্পূৰ্ণ ডিজাইনটো ভুল আজিও ডিমৌ আৰু নিতাই বৰবৰা পথৰ আৰু আঠাবাৰী পথৰ মাজত আচলতে আমি টাৰ্ণিং লওঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় যান জঁটৰ সন্মুখীন হয় এই ক্ষেত্ৰত কিন্তু জনপ্ৰতিনিধিয়ে সম্পূৰ্ণ নিমাত আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা লোৱা আমাৰ দেখা নাই চাৰিওফালে ডিমৌখন আচলতে ধূলিৰে পোত খাই গৈছে চবফালে কংক্ৰিটৰ নিৰ্মাণ কাৰ্যই চলি আছে এইবোৰ কেতিয়া সম্পূৰ্ণ হ'ব আমি নাজানো গতিকে এই 26ৰ নিৰ্বাচনত ৰাইজক আমি বিবেকেৰে আচলতে সিদ্ধান্তবোৰ ল'বলৈ আমি অনুৰোধ জনাইছোঁ এইবাৰ যিহেতু আহোম ভোটাৰৰ সংখ্যা বৃদ্ধি পালে প্ৰথমত আহোম ভোটাৰ পূৰ্বতকৈ এইবাৰ আহোম ভোটাৰে গুৰুত্ব পাব এই ক্ষেত্ৰত টাই আহোম ছাত্ৰ সন্থাৰ কেনেকুৱা ধৰণৰ স্থিতি কেনেকুৱা হয় নিশ্চয়কৈ প্ৰথম কথা আপোনালোকে দেখিছে যে ৰাজ্যত আচলতে আজি কিছু মাহ নহয় আচলতে এটা মাহৰ পূৰ্বে আচলতে জনজাতি বিচাৰি পেলাই টাই আহোম ছাত্ৰ সন্থাই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিলে সেই সময়ত কিন্তু এটা কথা লক্ষ্য কৰিব বৰ গুৰুত্বপূৰ্ণ কথা যে এই বিজেপি চৰকাৰখনে আচলতে জাতি জনগোষ্ঠীৰ মাজত আচলতে যুদ্ধ লগোৱা এটা কিন্তু প্ৰক্ৰিয়া তেওঁলোকে কিন্তু সৃষ্টি কৰিছে কাৰণ যেতিয়া টাই আহোমে আৰু 6 জনগোষ্ঠী ST বিচাৰিবলৈ ধৰিলে তেওঁলোকৰ ফালৰ পৰা আচলতে ৰাজনৈতিকভাৱে যিসকল বৰ্তমানে ST হৈ আছে তেওঁলোকক উচতাই পেলাই আচলতে এই দুটা কমিউনিটিৰ মাজত আচলতে তেওঁলোকে যুদ্ধ লগাই দিলে এই সংঘাতৰ ফলশ্ৰুতিত আমাৰ দাবী দাবাসমূহ ৰাজনৈতিকভাৱে আচলতে তেওঁলোকে ৰঙা ফাইলৰ ফিটাত আচলতে বন্দী কৰি থৈ দিলে আৰু কিবা অদ্ভুত ধৰণৰ এটা চিন্তা কৰি পেলাই তেওঁলোকে STV সংবিধানত আছে STP আৰু STH অসমৰ ক্ষেত্ৰত অকল এই দুটাই আছে আৰু ইয়াত এবাৰ নতুনকৈ তেওঁলোকে সৃষ্টি কৰিলে STV STV কি বস্তু হয় এই এনেকুৱা STV বিচাৰি পেলাই আহোম ৰাইজে আন্দোলন কৰাও নাই গতিকে আহোম ৰাইজে আচলতে চৰকাৰখনৰ ওপৰত আচলতে যথেষ্ট ক্ষোভিত হৈ আছে হয় এইবাৰ মই যাম অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈ আমাৰ সৈতে আছে মই আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ম ডিমৌ সমষ্টিৰ বিভিন্ন কেইজন সংগঠনৰ নেতাৰ সৈতে প্ৰতিক্ৰিয়া ইতিমধ্যে লাভ কৰিছোঁ কি ক'ব সাম্প্ৰতিক উন্নয়ন ডিমৌ সমষ্টিত কেনেকুৱা হৈছে বৰ্তমানৰ বিধায়কজনে কিমান কাম কৰিছে আৰু অনাগত যি নিৰ্বাচন হ'ব তাত আপোনালোকৰ স্থিতি কেনেকুৱা ধৰণৰ হ'ব প্ৰথম কথা হৈছে উন্নয়নৰ কথা ক'লে গোটেই অসমত এটাই উন্নয়ন হৈছে শুই উঠিয়ে এখন মদৰ দোকান দেখা বিলাতী হোৱা দোকান পাৰ্মিট দিছে এতিয়া ছাত্ৰ ছাত্ৰীসকলে স্কুলখনৰ পৰা ওলাই গৈ এখন বিলাতী হোৱা দোকান দেখিব যিখন দেখিব লাগিছিলে এখন শিক্ষা প্ৰতিষ্ঠানৰ ব্যৱসায়ী দোকান কিতাপৰ দোকান দেখিব লাগিছিলে এইটো বন্ধ হৈ গ'ল এতিয়া মাত্ৰ বিলাতী হোৱা দোকান দেখিবলৈ পাইছে এয়ে হৈছে অসমৰ উন্নয়ন আৰু সমষ্টি কথাটো ক'ব বিচাৰিছোঁ যে আমি যিখন ৰাজহুৱা খেলপথাৰত আছোঁ এইখন বাৰিষাত আপুনি ভৰি এটা দিব নোৱাৰে পানী হৈ থাকে আৰু আমাৰ কাষতে লাগি থকা জ্যোতিনগৰ চুকাফা নগৰ আৰু হাউচিং কলনী মানে বাৰিষা সময়ত পানীয়ে হৈ থাকে আজিলৈকে সেই কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে আজি পৌৰসভা গঠন হ'ল পৌৰসভাৰ কাম কি হৈছে এই ৰাজহুৱা খেলপথাৰখনে উন্নয়ন কৰিব নোৱাৰিলে যিজন বিধায়কে কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিলে ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে উন্নয়ন কৰিম বুলি প্ৰতিশ্ৰুতি ক'লৈ গ'ল তেওঁ কাৰ্যকালেই শেষ হ'বলৈ হ'ল আজি মহাৰাণী মাটি পটা দিম বুলি কৈছিলে আজিলৈকে এটাও পটা নাই 1000 মানুহক দিম বুলি কৈছিলে তাৰ পৰিৱৰ্তে কিন্তু তেওঁলোকে কৈ আছে যে ইয়াত কেঞ্চাৰ হস্পিটেল হ'ল অসম মেডিকেল কলেজ হ'ব সকলো হৈ আছে এই ক্ষেত্ৰত কি হ'ব ৰাইচাৰ ক্ৰীড়াংগনৰ উন্নয়ন হ'ল উন্নয়ন এখন হস্পিটেল হ'লেও নহ'ব ন সেই হস্পিটেলখন এতিয়া দেখিছে কেইদিনমানৰ আগতে জ্বলি গৈছিলে জুই ওলাই গৈছিলে তাত আৰু ষ্টেডিয়ামখনৰ কথা দেখিছে আমি সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী যেতিয়া উদ্বোধন কৰিবলৈ আহিছিলে আমি সেই সময়তো চৰকাৰক দাবী কৰিছিলোঁ মুখ্যমন্ত্ৰীক দাবী কৰিছিলোঁ যে এইখন খেলপথাৰ উন্নয়ন হোৱা নাই মাত্ৰ টকাৰ কাৰণে উন্নয়ন হৈছে আমি সেই কথা কৈছিলোঁ আৰু যিহেতু হস্পিটেল বনক কিন্তু অকল হস্পিটেল বনালেই নহ'ব ন ডক্টৰ লাগিব তাৰ যিবোৰ যাৱতীয় ব্যৱস্থা সেইবোৰ হ'ব লাগিব মাত্ৰ এখন হস্পিটেল বনাই দিলে উন্নয়ন নহয় এখন ষ্টেডিয়াম বনাই দিলে উন্নয়ন নহয় সেইকাৰণে আমি ক'ব বিচাৰিছোঁ উন্নয়নৰ নামত জিৰ' হৈ আছে হয় ধন্যবাদ জনাইছোঁ আৰু এয়া কেইবাটাও দল সংগঠনৰ প্ৰতিক্ৰিয়া আমি গ্ৰহণ কৰিলোঁ সমগ্ৰ অসমৰ ৰাইজে দৃষ্টি নিবদ্ধ ৰাখিছে ডিমৌ সমষ্টিত গতিকে এই ডিমৌ সমষ্টিৰ যুঁজখন যে অতি আমোদজনক হ'ব সেয়া কিন্তু লক্ষণীয় হৈ পৰিছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।